নমস্কাৰ আজি দৈনিক অসম কাকতৰ প্ৰধান বাতৰি হ'ব মই আপোনালোকৰ আগত পঢ়িবলৈ লৈছো আজি দৈনিক অসম কাকতৰ প্ৰথম পৃষ্ঠাত আহিছে জুবিন গাৰ্গক বিদেশলৈ লৈ যোৱাটোৱেই ডাঙৰ ভুল আছিল মৃত্যুৰ সন্দৰ্ভত ক'লে ডাক্তৰ হিতেশ বৰুৱাই কালিলৈ ছিংগাপুৰলৈ এছআইটিৰ দল সোণাপুৰৰ সমাধি ক্ষেত্ৰত আজি 2 শতাধিক বাঁহীত মায়াবিনী এমাহ প্ৰাণবিহীন অসম ৰাজ্যজুৰি জুবিন গাৰ্গৰ এমহীয়া আদ্যশ্ৰাদ্ধ গুৱাহাটীত বিৰোধী দলসমূহৰ জুবিন গাৰ্গ ন্যায় সমাৱেশৰ আয়োজন 5 সহস্ৰাধিকে গাব কালজয়ী গীত অভিভাৱক মন্ত্ৰী জিলা আয়ুক্তৰে মুখ্যমন্ত্ৰীৰ ভিডিঅ' কনফাৰেন্স 5 নৱেম্বৰত সুধাকণ্ঠৰ মৃত্যু দিৱস বিশেষভাৱে পালন কৰিব চৰকাৰে জিলাই হ'ব অনুষ্ঠান পৰিৱেশন কৰা হ'ব মানুহে মানুহৰ বাবে তাৰ পাছতেই আহিছে মন্ত্ৰী হিচাপে ৰাজভৱনত শপত ল'লে বিধায়ক চৰণ বৰুৱে এনডিএত পুনৰ শামিল হ'ল বিপিএফ নৱেম্বৰ ডিচেম্বৰ পৰাহে প্ৰস্তুত হ'ব ২৬ৰ ৰণকৌশল সংগ্ৰামৰ সৈতে মোৰ সম্পৰ্ক বহুদিনৰ পৰাই ভাল মুখ্যমন্ত্ৰী সংগ্ৰামই ক'লে এটকা দিলে আমি 2 টকা ল'ম 10 নৱেম্বৰত গুৱাহাটীত 1 লাখ লোকৰ প্ৰতিবাদ জয় জনগোষ্ঠীক জনজাতি মৰ্যাদাৰ বিৰোধিতাৰে ৰাজ্য কপাব জনজাতীয় সংগঠনে আহোম চুতীয়া কোচ ৰাজবংশীৰ মুকলি বিৰোধিতা কৰি আদিত্য খাখলাৰীৰ মন্তব্য এই 3 জনগোষ্ঠীৰ জনজাতিকৰণে নিষেধ কৰিব 14 জনগোষ্ঠীক তাৰ পাছতেই আহিছে পুনৰ পাকিস্তানৰ আকাশী আক্ৰমণ ভাৰতক দোষাৰোপ পাকিস্তানত 3 ক্ৰিকেটাৰ সহ 14 নিহত ট্ৰাম্পে দুখিলে পাকিস্তানক সেমেকা পৰিৱেশত ৰাজ্যজুৰি কাতি বিহুৰ পৰম্পৰা পালন 21 জুৰ আকাশপন্থীৰ পোহৰেৰে আলোকিত মাজুলী আউনীআটী সত্ৰ পদুলিয়ে জ্বলিল চাকি নাম কীৰ্তনেৰে জুবিনক শ্ৰদ্ধাঞ্জলি ফিতা কাটিদাৰ মুকলি কৰিলে মন্ত্ৰী অতুল বৰাই পৰ্যটকৰ বাবে মুকলি কাজিৰঙাৰ অগৰাতলি বনাঞ্চল ৰহাৰ ফুলগুৰিত ফুলগুৰি ধেৱা দিৱস উদযাপন শীঘ্ৰেই বেদখল হ'ব ধেৱাৰ স্মৃতি বিজড়িত মানুহপুৰা বিলৰ ভূমি ২৬ত অধিক আসন বিচাৰি আৰম্ভ কৰিব পেছাৰ পলিটিক্স উজনিত বিধায়ক থকা সমষ্টি এৰি নিদিয়ে অগপয় জ্যেষ্ঠ কেন্দ্ৰীয় নেতৃত্বৰ সিদ্ধান্ত কমলপুৰ নাহৰকটীয়া এৰি নিদিয়াৰ দৰে ভুলৰ পুনৰাবৃত্তি নকৰে চাবুৱা দেৰগাঁও নৱগঠিত আমগুৰি মৰাণ টিংখাং আদি সমষ্টিৰ হাতত ৰখাৰ বাবে লব পদক্ষেপ অসম আৰক্ষী ব্যাপক ৰণ বদল কোকৰাঝাৰত গৃহৰক্ষীৰ 2 সংগঠনৰ সংবাদমেল নতুনকৈ ৫,০০০ক প্ৰশিক্ষণ দিয়াৰ সিদ্ধান্তৰ বিৰোধিতা সিদ্ধান্ত বাতিল নকৰিলে আন্দোলন প্ৰাপ্য ধন আদায়ৰ দাবীত অটল খুমটাই চাহ বাগিচাত কৰ্তৃপক্ষক ঘেৰাও ক্ষুদ্ৰ শ্ৰমিকৰ কেন্দ্ৰৰ জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ আদি কৰ্মযোগী অভিযান দেশৰ সৰ্বশ্ৰেষ্ঠ জিলাত তালিকা স্থান লাভ ডিব্ৰুগড় যোৰহাট গোলাঘাট নতুন দিল্লীত ৰাষ্ট্ৰীয় সমাৰোহত বঁটা গ্ৰহণ সিংহপুৰুষ ৰাধা গোবিন্দ বৰুৱা সোৱৰণ অসম সাহিত্য সভাৰ বিদু বিহালী ধুবুৰী দবকাত পথ দুৰ্ঘটনাত নিহত 3 মৌ বিচাৰি কাজিৰঙাৰ কাষৰীয়া গাঁৱত নিউজিলেণ্ডৰ কূটনীতিবিদ জয় ৱাৰ্ডেন গ্ৰেপ্তাৰ 2 চুৰ 4খন চুৰি বাহন উদ্ধাৰ গহপুৰ আৰক্ষীৰ অভিযান তাৰ পাছতেই আহিছে 3 ক্ৰিকেটাৰ নিহত হোৱাত শোকস্তব্ধ ক্ৰীড়া বিশ্ব পাকিস্তানক গৰিহণা ৰচিদৰ ত্ৰিদেশীয় সিৰিজৰ পৰা নাম প্ৰত্যাহাৰ আফগানিস্তানৰ বিশ্বজুৰি বেডমিণ্টনৰ ফাইনেলত উপনীত 5ম ভাৰতীয় খিতাপৰ যুঁজত উজ্জীৱিত তন্ভী বিশ্বকাপ আৰ্চাৰীত জ্যোতি সুৰেখাৰ ব্ৰোঞ্জ তাৰ পাছতে আহিছে ৰঞ্জী ট্ৰফি ক্ৰিকেট বেটিঙত ব্যৰ্থ ৰিয়ান গুজৰাট অসমৰ মেচ অমীমাংসিত মেঘাছন্ন পাৰ্থৰ আকাশ 7 মাহৰ মূৰত প্ৰত্যাৱৰ্তন ৰোহিত বিৰাটৰ আজি ভাৰত অষ্ট্ৰেলিয়াৰ প্ৰথম এদিনীয়া এছিয়া কাপলৈ যোগ্যতা ভাৰতৰ উজবেকিস্তানক হৰুৱালে 2-1 গলত ফাইনেলত কাকপথাৰৰ বিৰুদ্ধে ডিমৰু খোলা যোগাসনত মঙ্গলদৈৰ বিনীত চৌধুৰীৰ সফলতা আজিৰ পৰা অনূৰ্ধ্ব 11 মাষ্টাৰ লীগ নম্বৰৰ জয়লাভ
আজিৰ দৈনিক অসম কাকতত স্থান পোৱা প্ৰধান বাতৰিসমূহ মই আকৌ এবাৰ পঢ়ি দিবলৈ লৈছো জুবিন গাৰ্গক বিদেশলৈ লৈ যোৱাটোৱে ডাঙৰ ভুল আছিল মৃত্যুৰ সন্দৰ্ভত ক'লে ডাক্তৰ হিতেশ বৰুৱাই কালিলৈ ছিংগাপুৰলৈ এছআইটিৰ দল অভিভাৱক মন্ত্ৰী জিলা আয়ুক্তৰে মুখ্যমন্ত্ৰীৰ ভিডিঅ' কনফাৰেন্স ৫ নৱেম্বৰ সুৰাগন্ধৰ মৃত্যুৰ দিৱস বিশেষভাৱে পালন কৰিব চৰকাৰে জিলাই সভা অনুষ্ঠান পৰিবেশন কৰা হ'ব মানুহে মানুহৰ বাবে তাৰ পাছতেই সোণাপুৰৰ সমাধি ক্ষেত্ৰত আজি ২ শতাধিক বাহিত মায়াবিনী এমাহ প্ৰাণবিহীন অসম ৰাজ্যজুৰি জুবিন গাৰ্গৰ এমহীয়া আদ্যশ্ৰাদ্ধ গুৱাহাটীত বিৰোধী দলসমূহৰ জুবিন গাৰ্গ ন্যায় সমাৱেশৰ আয়োজন ৫ সহস্ৰাধিকে গাব কালজয়ী গীত ন্যায়ৰ অপেক্ষাত মন্ত্ৰী হিচাপে ৰাজভৱনত শপত ল'লে বিধায়ক চৰণ বৰুৱে এনডিএত পুনৰ সামিল হ'ল বিপিএফ নৱেম্বৰ ডিচেম্বৰৰ পৰাহে প্ৰস্তুত হ'ব ২৬ৰ ৰণকৌশল হাংৰামাৰ সৈতে মোৰ সম্পৰ্ক বহুদিনৰ পৰাই আছিল মুখ্যমন্ত্ৰী হাংৰামাই ক'লে এটকা দিলে আমি ২ টকা ল'ম তাৰ পাছতে আহিছে পুনৰ পাকিস্তানৰ আকাশী আক্ৰমণ ভাৰতক দোষাৰোপ আফগানিস্তানত ৩ ক্ৰিকেটাৰ সহ নিহত ১৪ ট্ৰাম্পে দোষিলে পাকিস্তানক হেমেকা পৰিৱেশত ৰাজ্যজুৰি কাতি বিহুৰ পৰম্পৰা পালন ২১ জোৰ আকাশ বন্তিৰ পোহৰেৰে আলোকিত মাজুলীৰ আউনীআটী সত্ৰ পদূলিয়ে জ্বলিল চাকি নাম কীৰ্তনেৰে জুবিনক শ্ৰদ্ধাঞ্জলি এয়া আছিল আজিৰ প্ৰধান বাতৰিসমূহ অহাকালিলৈ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমাৰ এই ইউটিউব চেনেলটোৰ পৰা মই বিদায় মাগিছো ধন্যবাদ ৰং বয় জয় আই অসম